হেল্ল' ফ্ৰেণ্ডসকল, আপোনালোকৰ ভালনে সকলোৰে? আৰু আজি মই বনাব লৈছোঁ বাবুৰ টিফিনটো। ৰাতিপুৱাই আহি গ'লোঁ ভিডিঅ' কৰিবলৈ। এতিয়া মই কিমানখিনি পাৰোঁ চাই থাককচোন আপোনালোকে। আজি বনাব লৈছোঁ মই আলু পৰঠা। আপোনালোকে বনাইনে সকলোৱে? আৰু সকলোৱে আলু পৰঠা বনাব জানে, কিন্তু মই সঁচাকৈ কৈছোঁ একদমেই জনা নাছিলোঁ। মাজতে এটা ভিডিঅ' দিছিলোঁ বাৰু, সেইদিনা ফাৰ্ষ্ট আছিলে আৰু আজি বনাব লৈছোঁ দ্বিতীয় দিনা। এতিয়া মই এনেকৈ আলুখিনি ভাজি লৈ এনেকৈ বনাইছোঁ। আপোনালোকে ক'ব আৰু কেনেকুৱা হৈছে বাৰু, মানে এনেকৈ বনাইনে সেইটো ক'ব। মই আলুখিনি ভাজি লৈ এনেকৈ মছলা অকণমান দি দিছোঁ আৰু এনেকৈ মাৰি লৈ এতিয়া সকলোখিনি আপোনালোকক দেখুৱাই দিছোঁ। যিসকলে জানে তেওঁলোকে স্কিপ কৰিলে ভাল হ'ব, কাৰণ মোৰ ভিডিঅ'টো চালে হয়তো তেওঁলোকৰ বহুত খংহে উঠি যাব। সেইকাৰণে আৰু যিসকলে নাজানে তেওঁলোকে সঁচাকৈ উপযোগী হ'ব, কাৰণ মই ৰুটি বুলি ক'লে অসমৰ মেপখনকে বনাইছিলোঁ ফাৰ্ষ্ট মই গুৱাহাটীত আহি, কাৰণ মই তাৰ আগত এনেকৈ বনোৱা নাছিলোঁ ঘৰত, কাৰণ আমাৰ এইবিলাক নচলে যিহেতু, সঁচা কথা ক'বলৈ গ'লে। আৰু এইফালে মই যেতিয়া গুৱাহাটীত আহিছিলোঁ বাইদেউহঁতৰ ঘৰত এনেকৈ ৰুটি বনাব দিয়ে, মোৰ বুকুখন কঁপি থাকে, মানে ভয়ে লাগে যে, আৰু এইবিলাক বস্তুৰ ওচৰত যাবই মোৰ মানে ভয় লাগিছিল বা লাজো পাইছিলোঁ। যদিহে মই ৰুটিখন বনাব নাজানো, কিহৰনো মানুহ বুলি এনেকৈ পিছুৱাই থাকোঁ আৰু, মানে লাজত পৰাতকৈ। কিন্তু এতিয়াহে বুজি উঠিছোঁ যে লাজ কৰিবলগীয়া একো নাই। যদিহে কিবা কাম নাজানো, আগবাঢ়ি যোৱাটো একদমেই উত্তম, নিজৰ কাৰণে ভাল। আৰু এতিয়া এনেকৈ মই ৰুটিখন বনাইছোঁ, কেনেকৈ হৈছে জনাব। তাৰ লগতে মোৰ টিফিনটো হৈয়ে গ'ল ৰেডি, আৰু এতিয়া মই এনেকৈ দি দিছোঁ। আৰু এতিয়া মই খাব লৈছোঁ মানে চাহকাপ। মোৰখিনি বনাই ল'লোঁ এনেকৈ, বহুতে দেৰি হ'ল। মোৰখিনি বনাই লৈ এনেকৈ খাব লৈছোঁ, আৰু অকলে খাইছোঁ দিয়ক, মানুহজনে কামলৈ গৈছে। আৰু এইফালে মই এনেকৈ বনাই মাইনাৰ লগতে খালোঁ আৰু আপোনালোকে মোৰ ভিডিঅ'বোৰ ভাল পালে লাইক এটা দিবলৈ একদমেই নাপাহৰিবচোন। মোৰ ভিডিঅ'বোৰ আপোনালোকে কিয়নো নাচায়, ইমাননো বেয়া পায়নে? বেয়া পাবলগীয়া একো নাই, আপোনালোকে সকলোৱে মোক মৰম দিব দেই। আৰু এইফালে এইটো ভিডিঅ' আছিল সৰস্বতী পূজাৰ দিনৰে, আপোনালোকক নেদেখুৱাকৈনো কেনেকৈ থাকোঁ, সেইকাৰণে মই এইখিনি দি দিলোঁ আৰু আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিলোঁ। সেইদিনা ভগৱানৰ আশীষ ল'বলৈ এনেদৰে আমি চাৰিওজনে গৈছিলোঁ, আৰু এওঁক অকণমান ভিডিঅ'টো কৰিব দিছিলোঁ। আমি মাইনা আৰু মই টিকলিজনীয়ে একে সাজপাৰ কৰি গৈছোঁ। কেনেকুৱা হৈছে, কেনেকুৱা লাগিছে সেইটো জনাব দেই। আৰু মা সৰস্বতীৰ মাৰ আশীষ লৈ আমি আশীষ ল'লোঁ গোটেইকেইজনে। সৰস্বতী মা যেন ল'ৰা ছোৱালীহঁতক ভালদৰে পঢ়া শুনাত ভাল কৰি দিয়ে, এয়াই বুলি আৰু আমি এনেদৰে এতিয়া ওলাই আহিলোঁ। সেইখিনিও কৰিবলৈ একদমেই নাপাহৰিলোঁ, আৰু এওঁক অলপ ভিডিঅ'টো অকণমান দেখুৱাই দিয়া, এয়াই আৰু। তাৰপিছত আমি এনেদৰে ওলাই আহিলোঁ। আৰু এইফালে যে আমাৰ ক'ৰবাৰ পৰা ওলাই আহিলে হওক বা কিবা কৰিলে হওক, চাদৰখন মানে ভাল কৰোঁতে যায়, নহয়নে? আমাৰ সকলোৰে এইটোৱে। মোৰ আজি ভিডিঅ'টো ইমানেই আছিল।